ইথাৰ, ইথাৰ্ছ। আজি ইথাৰৰ বিষয়ে চোৱা যাওক। ইথাৰৰ প্ৰস্তুত প্ৰণালী, ইথাৰৰ ভৌতিক ধৰ্ম, লগতে ইথাৰৰ ৰাসায়নিক ধৰ্ম। এই তিনিওটা আজি একেটা ভিডিঅ'তে আমি আলোচনা কৰিম। প্ৰথমতে চোৱা যাওক যে ইথাৰৰ জেনেৰেল ফৰ্মুলাটো কি হয়। ইথাৰৰ জেনেৰেল ফৰ্মুলাটো হৈছে ROR। কিন্তু কেতিয়াবা কি হয়, এনেকুৱাও হ'ব পাৰে ROR। এতিয়া যদি ROR, তাৰমানে এই অক্সিজেন পৰমাণুটোৰ লগত দুয়োফালে যদি একেই এলকাইল মূলক থাকে, তেতিয়া আমি ক'ম সমমিত ইথাৰ বুলি। সমমিত ইথাৰ বুলি। তেতিয়া সেই ইথাৰটোক কি বুলি কোৱা হ'ব? সমমিত ইথাৰ। আৰু যদি অক্সিজেন পৰমাণুটোৰ লগত দুয়োফালে বেলেগ বেলেগ এলকাইল মূলক বা এলকাইল থোপ লগ হৈ থাকে, তেতিয়া আমি ক'ম অসমমিত ইথাৰ। সমমিত ইথাৰ, চিমেট্ৰিকেল ইথাৰ্ছ, আৰু এইটো হৈছে অসমমিত ইথাৰ, আনচিমেট্ৰিকেল ইথাৰ্ছ। এইটো আছিলে ইথাৰৰ জেনেৰেল ফৰ্মুলা। তাৰপিছত আহিলে নামকৰণ, নমিনক্লেচাৰ, যে ইথাৰবিলাক আমি কেনেকৈ নামকৰণ কৰিম। ইথাৰৰ যিটো IUPAC নাম, IUPAC নামটো হৈছে এলকক্সি এলকেন। এলকক্সি এলকেন। এতিয়া উদাহৰণস্বৰূপে চোৱা, CH3OCH3। এতিয়া এইটো কোনটো ইথাৰত পৰিব? সমমিত ইথাৰ। কাৰণ অক্সিজেন পৰমাণুটোৰ দুয়োফালে CH3 লগ হৈ আছে। তাৰমানে এলকাইল থোপটো একেটাই। চ' ইয়াক আমি ক'ম সমমিত ইথাৰ বুলি। আৰু ইয়াৰ নামটো কি হ'ব? ইয়াৰ নামটো হ'ব, এইখিনিলৈকে এলকক্সি হৈ থাকে আৰু পাছৰখিনি এলকেন। অ'কে? চ' এলকক্সি, এতিয়া এলকক্সি ইয়াত কি হ'ব? কাৰ্বন এটা আছে এই অংশত, গতিকে মিথক্সি। গতিকে হ'ব মিথক্সি। কাৰ্বন এটা আছে, গতিকে এইখিনিলৈকে ইয়াৰ নামটো হ'ব মিথক্সি। ওৰ পাছত চোৱা, ওৰ পাছত কি আছে? CH3 আছে। CH3 আছে। চ' কাৰ্বন কেইটা আছে? এটা আছে। চ' সেইকাৰণে আমি ইয়াৰ নামটো দিম মিথেন। গতিকে ইয়াৰ সম্পূৰ্ণ নামটো হৈছে মিথক্সি মিথেন। তোমালোকে প্ৰথমে অক্সিজেন পৰমাণুটোলৈকে থকা এলকাইল থোপটো বিবেচনা কৰিবা, সেইটো হ'ব এলকক্সি। ইয়াত যিহেতু CH3O হৈ আছে, গতিকে সেইকাৰণে মিথক্সি হ'ল। পাছত কি আছে? CH3 আছে। কাৰ্বন কেইটা আছে? এটা। গতিকে নামটো হ'ল মিথেন। আৰু এটা উদাহৰণ চোৱা, C2H5O C2H5। চ' ইয়াৰ নামটো কি হ'ব? প্ৰথমতে আমি এই অংশলৈকে চাম, এলকক্সি। গতিকে এলকক্সি, ইয়াত কাৰ্বন কেইটা আছে? দুটা। চ' ইথক্সি। পাছৰ অংশটো, এই অংশটো হ'ব এলকেন। এতিয়া এলকেন বুলি কওঁতে ইয়াত কাৰ্বন কেইটা আছে? দুটা। চ' ইথেন। ইথক্সি ইথেন। আৰু এটা এক্সাম্পল চোৱা, C6H5O C2H5। ইয়াৰ নামটো কি হ'ব? এতিয়া এই দুটা আছিলে সমমিত ইথাৰ, আৰু এইটো হৈছে অসমমিত ইথাৰ।
গতিকে অসমমিত ইথাৰৰ ক্ষেত্ৰত যেহেতু ইয়াত বেনজিন ৰিং আছে C6H5 গতিকে ইয়াৰ নামটো হ'ব ইথক্সি বেনজিন ইয়াৰ নামটো হ'ব ইথক্সি বেনজিন তাৰমানে ইয়াত কেনেকুৱা হৈ আছে সব নামকৰণ কৰোঁতে প্ৰথমে চাবা যে সমমিত ইথাৰ নে অসমমিত ইথাৰ সমমিত ইথাৰ হলে ইয়াত দেখুৱাই দিয়া হৈছে কেনেকৈ নামকৰণ কৰিব লাগে আৰু যদি অসমমিত ইথাৰ হয় আৰু যদি বেনজিন ৰিং থাকে তেতিয়া বেনজিনটো আমি সদায় পাছত লিখিম ঠিক আছে এটো মানে এলকক্সি বেনজিন এনেকুৱা হৈ আছে তাৰ পিছত আহিলে ইথাৰৰ প্ৰস্তুত প্ৰণালী ইথাৰৰ প্ৰস্তুত প্ৰণালীত প্ৰথমতে আছে এলকহলৰ নিৰোধনৰ দ্বাৰা নিৰোধন মানে H2O অণুটো আঁতৰি যাব হেতুকে কোৱা হৈছে নিৰোধন ডিহাইড্ৰেচন সো এলকহলৰ নিৰোধনৰ দ্বাৰা ইথাৰ প্ৰস্তুত কৰা হয় আৰু এলকহলৰ নিৰোধন কৰি আমি ইথাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত টেম্পাৰেচাৰটো ইয়াত গুৰুত্বপূৰ্ণ হৈ পৰে যদি টেম্পাৰেচাৰ কম বেছি হৈ যায় তেতিয়া ইথাৰ প্ৰস্তুত নহয় পেলাই বেলেগ কিবা প্ৰস্তুত হ'বগৈ সেই কথাটো মনত ৰাখিব লাগিব ফৰ এক্সাম্পল CH3 CH2 OH এটো হৈছে এটা এলকহল CH3 CH2 OH এটো হৈছে এটা এলকহল ইয়াৰ লগত আমি H2SO4 সালফিউৰিক এসিড যোগ দিছো আৰু টেম্পাৰেচাৰটো 413 কেলভিন 413 কেলভিনত ৰখা হৈছে বিক্ৰিয়াটো ঘটোৱা হৈছে ফলস্বৰূপে প্ৰস্তুত হ'ব ইথাৰ CH3 CH2 O CH2 CH3 ইয়াত কি হৈছে H2O টো আঁতৰি গৈছে যেহেতু নিৰোধন ঘটিছে H2O আঁতৰি গৈছে এটা তোমালোকে হয়তো দেখিবা যে ইয়াত যদি H2O আঁতৰি যায় ইয়াৰ O টো কেনেকৈ আহিলে ইয়াৰ পৰা কি আঁতৰি গৈছে H2O একচুয়ালি ইয়াত কি হৈ আছে দুটা আছে এলকহলৰ অণু এটা নাই দুটা এলকহলৰ অণু এই বিক্ৰিয়াটো সংঘটিত হওঁতে ব্যৱহাৰ কৰা হৈছে গতিকে এটাৰ পৰা OH আৰু এটাৰ পৰা H আঁতৰি গ'ল গতিকে কি থাকিব ইয়াত এই অংশটো থাকি যাব যদি H টো আঁতৰি যায় আৰু ইয়াৰ পৰা ধৰিনা OH আঁতৰি গ'ল তেতিয়া এই অংশটো থাকি যাব এই দুইটাকে লগ লগাই দিয়া এটো পাই যাবা বুজি পাইছা ইয়াত থাকিলেগে CH3 CH2 OH টো আঁতৰি গ'ল ইয়াত CH3 CH2 থাকিলে আৰু ইয়াত কি থাকিলে CH3 CH2O যিকোনো এটাৰ পৰা OH আঁতৰাই দিয়া আৰু কোনোবা এটাৰ পৰা H আঁতৰাই দিয়া তাৰমানে H2O আঁতৰাই দিয়া H2O আঁতৰাই দিয়াৰ লগে লগে বাকি যি দুটা অংশ থাকিব সেই দুটা অংশ ইয়াত লগ লগাই দিলে মুখ্য উৎপাদিত পদাৰ্থটো পাই যাবা গতিকে এনে ধৰণে ইথাৰ প্ৰস্তুত কৰা হয় কিন্তু যদি আমি টেম্পাৰেচাৰটো 443 কৰি দিওঁ তেতিয়া কি হ'বগে এলকিন প্ৰস্তুত হ'ব গতিকে টেম্পাৰেচাৰটো খুব গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে টেম্পাৰেচাৰটো দেখুৱাই দিবই লাগিব সো লিখা কথাখিনি এবাৰ চাই লোৱা বহিত টুকি ৰাখিবা ইথাৰৰ প্ৰস্তুতকৰণ এলকহলৰ নিৰোধনৰ দ্বাৰা প্ৰটনযুক্ত এচিড যেনে H2SO4 H3PO4 উপস্থিতিত এলকহলৰ নিৰোধন ঘটি ইথাৰ আৰু এলকিন প্ৰস্তুত হয় আমাক এলকিনটো নালাগে আমাক লাগে ইথাৰ সো CH3 CH2OH তাৰ লগত H2SO4 বিক্ৰিয়া ঘটোৱা হৈছে
413 কেলভিন উষ্ণতাত ফলস্বৰূপে উৎপন্ন হৈছে ইথাৰ। এইটো হৈছে ইথক্সি ইথেন। তাৰপিছত আহিলে উইলিয়ামছন সংশ্লেষণ। উইলিয়ামছন সংশ্লেষণৰ দ্বাৰাও সমমিত আৰু অসমমিত ইথাৰ প্ৰস্তুত কৰা হয়। এই পদ্ধতিত কি কৰা হয়? ছডিয়াম এলকক্সাইডৰ সৈতে হেলো এলকেনৰ বিক্ৰিয়া ঘটোৱা হয় আৰু এই বিক্ৰিয়াৰ ফলস্বৰূপে উৎপন্ন হয় ইথাৰ ROR প্লাছ NaX। এতিয়া যিটো ইথাৰ উৎপন্ন হৈছে এইটো হৈছে সমমিত ইথাৰ। অক্সিজেন পৰমাণুটোৰ দুইফালে একে এলকাইল মূলক আছে। যদি আমি R-ONA প্লাছ RX তেতিয়া আমি পাম R-OR প্লাছ NaX। চ' এইটো হৈছে অসমমিত ইথাৰ R-OR। চ' অসমমিত ইথাৰ উৎপন্ন কৰিবৰ কাৰণে আমি R-ONA ব্যৱহাৰ কৰিছিলোঁ আৰু সমমিত ইথাৰ উৎপন্ন কৰিবৰ কাৰণে আমি RONA মানে একেটা এলকাইল মূলকযুক্ত ছডিয়াম এলকক্সাইড ব্যৱহাৰ কৰা হৈছিলে। এটা উদাহৰণস্বৰূপে ONA প্লাছ CH3Cl। চ' এতিয়া উৎপন্ন হ'ব CH3O এই অংশটো লগ হ'বহি। Na আঁতৰি যাব আৰু CH3 অংশ লগ হ'বহি OCH3। আৰু এটা এক্সাম্পল চোৱা। এইবাৰ আমি উল্টা কৰিছোঁ। CH3ONA প্লাছ CH3Br। এতিয়া উৎপাদিত পদাৰ্থটো কিন্তু ইথাৰ নহয়গে। উৎপাদিত পদাৰ্থটো হ'বগে CH3C ডাবল বন্ড CH2 ইফালে এই কাৰ্বনটোৰ লগত CH3 এটা লগ হৈ থাকিব প্লাছ বাই প্ৰডাক্ট কিছুমান উৎপন্ন হ'ব NaBr প্লাছ CH3OH উৎপন্ন হ'ব। চ' ইয়াত এতিয়া এটা কথাই মনত ৰাখিব লাগিব তোমালোকে যে 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী হেলো এলকেন বা এলকাইল হেলাইড 2 ডিগ্ৰী বা 3 ডিগ্ৰী হেলো এলকেন ল'লে এলকিন প্ৰস্তুত হ'ব। গতিকে আমি ইথাৰ প্ৰস্তুত কৰোঁতে এই কথাটো মনত ৰাখিব লাগিব। ইথাৰ প্ৰস্তুত কৰোঁতে আমি যিটো হেলো এলকেন ল'ম মানে RX যিটো আমি ল'ম সেইটো আমি ভালকৈ লক্ষ্য কৰিব লাগিব সেইটো যাতে প্ৰাইমাৰী হেলো এলকেন হৈ থাকে। যেনেকৈ ইয়াত আমি লৈছিলোঁ CH3Cl। ইয়াত যদি আমি CH3Br ল'লোহেঁতেন তেতিয়াহ'লে এইফালে ইথাৰ প্ৰস্তুত হ'লহেঁতেন। কিন্তু আমি কি ল'লোঁ? এইটো হৈছে 3 ডিগ্ৰী। এইফালে ইথাৰ প্ৰস্তুত নহয় পেলাই এলকিন প্ৰস্তুত হ'লগৈ। চ' ইথাৰ প্ৰস্তুত কৰিবৰ কাৰণে
প্ৰাইমাৰী হেলো এলকেন ব্যৱহাৰ কৰিব লাগিব সেই কথাটো মনত ৰাখিব লাগিব উইলিয়ামছন সংশ্লেষণ হ'ল সমমিত আৰু অসমমিত ইথাৰ প্ৰস্তুতকৰণৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি এই পদ্ধতি অনুসৰি সোডিয়াম এলকক্সাইডৰ সৈতে এলকাইল হেলাইড RH বিক্ৰিয়া ঘটাই ইথাৰ প্ৰস্তুত কৰা হয় এই বিক্ৰিয়াটো ইতিমধ্যে মই দেখুৱাই দিছোঁ তাৰ পাছৰ কথাখিনি খুব ইম্পৰ্টেণ্ট সেকেন্ডাৰী বা টাৰ্চিয়াৰী এলকাইল হেলাইডে অপসাৰণ বিক্ৰিয়াৰ প্ৰতি সক্ৰিয়তা দেখুৱায় যদি টাৰ্চিয়াৰী এলকিল হেলাইড বা হেলো এলকেন লোৱা হয় তেতিয়া এলকিন উৎপন্ন হয় গতিকে সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকাইল হেলাইডৰ ক্ষেত্ৰত অপসাৰণ বিক্ৰিয়াৰ প্ৰৱণতাটো অধিক যাৰ কাৰণে এলকিন প্ৰস্তুত হয়গৈ গতিকে সাধাৰণতে আমি ইথাৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত প্ৰাইমাৰী এলকাইল হেলাইড বা প্ৰাইমাৰী হেলো এলকেন ব্যৱহাৰ কৰিম আৰু এটা বিক্ৰিয়া ইয়াত দেখুৱাইছে এলকাইল এৰাইল ইথাৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো এলকাইল হেলাইড লোৱা হয় এই বিক্ৰিয়াটো তোমালোকে লিখি ৰাখিবা ভৌতিক ধৰ্ম প্ৰথমতে আহিব উতলাংক একে আণৱিক ভৰৰ এলকেন আৰু ইথাৰৰ উতলাংক প্ৰায় সমান আণৱিক ভৰটো একে হ'ব লাগিব একে আণৱিক ভৰৰ এলকেন আৰু ইথাৰৰ উতলাংক প্ৰায় সমান কিন্তু একে আণৱিক ভৰৰ এলকহল আৰু ইথাৰ যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে দেখিম এলকহলৰ উতলাংকৰ মানটো বহুত বেছি এলকহলৰ উতলাংকৰ মানটো বহুত বেছি ইথাৰতকৈ কিন্তু এই দুইটা কণ্ডিশ্যনতে আণৱিক ভৰটো একে হ'ব লাগিব তেতিয়াহে একে আণৱিক ভৰৰ ক্ষেত্ৰত এলকেন আৰু ইথাৰৰ উতলাংক প্ৰায় সমান আৰু একে আণৱিক ভৰৰ এলকহল আৰু ইথাৰৰ ক্ষেত্ৰত এলকহলৰ উতলাংকৰ মানটো বহুত বেছি দুই নম্বৰতে আহিলে দ্ৰৱণীয়তা ইথাৰ পানীত দ্ৰৱণীয় কাৰণ ইথাৰে পানীৰ অণুৰ সৈতে স্তূৰ সৈতে হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে সেইবাবে ইথাৰ পানীত দ্ৰৱণীয় ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া এক নম্বৰতে আছে হেলোজেনেশ্যন ইথাৰে হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়া কৰি হেলো এলকেন আৰু এলকহল প্ৰস্তুত কৰে ইথাৰে হাইড্ৰজেন হেলাইড HX হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়া কৰি এলকহল লগতে হেলো এলকেন প্ৰস্তুত কৰে উদাহৰণস্বৰূপে CH3CH2O CH2CH3 এইটো এটা ইথাৰ তাৰ লগত আমি যোগ দিছোঁ হাইড্ৰজেন আয়োডাইড আৰু কিছু উত্তপ্ত কৰা হৈছে ফলস্বৰূপে উৎপন্ন হ'ব CH3CH2I প্লাছ CH3CH2OH তাৰপাছত আহিলে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন ইয়াতো আমি কি কৰিব পাৰোঁ এৰোমেটিক চক্ৰত মানে বেঞ্জিন চক্ৰত আমি ইলেক্ট্ৰফাইল প্ৰতিষ্ঠা কৰিব পাৰোঁ উদাহৰণস্বৰূপে OCH3 ইয়াৰ সাধাৰণ নামটো হৈছে এনিছল
এনিছল কমন নেম এনিছলক ইথানয়িক এচিড মাধ্যমত ব্ৰমিন বিয়াৰটোৰ সৈতে বিক্ৰিয়া ঘটালে এনিছলত ব্ৰমিন প্ৰতিষ্ঠা হ'ব এটা ব্ৰমিনটো ক'ত প্ৰতিষ্ঠা হ'ব ইয়াত সেইটো জানিব লাগিব আমি এই যেটো এলকক্সি মূলক আছে এই এলকক্সি মূলকটো অৰ্থপেৰা দিশ নিৰ্দেশী তাৰ মানে ই অৰ্থ আৰু পেৰা সেই স্থান দুটাত ইলেক্ট্ৰফাইলটো প্ৰতিষ্ঠা হোৱাটো বিচাৰে অৰ্থস্থানত প্ৰতিষ্ঠা হ'ব বিয়াৰ গতিকে ইয়াত অৰ্থস্থানত প্ৰতিষ্ঠা হ'ব বিয়াৰ আকৌ লগতে পেৰা স্থানতো প্ৰতিষ্ঠা হ'ব এটা বিয়াৰ এইটো হৈছে তাৰ পেৰা স্থান গতিকে অৰ্থ আৰু পেৰা এই দুইটা স্থানত ব্ৰমিনটো প্ৰতিষ্ঠা হ'ব ইয়াক আমি কম অৰ্থ ব্ৰমো এনিছল ইয়াক আমি কম পেৰা ব্ৰমো এনিছল তাৰপিছত আহিলে ফ্ৰিডেল-ক্ৰাফ্ট বিক্ৰিয়া ফ্ৰিডেল-ক্ৰাফ্ট বিক্ৰিয়াটো এনিছলৰ সৈতে এলকাইল হেলাইড আমি বিক্ৰিয়া ঘটাব পাৰোঁ অনাৰ্দ্ৰ এলুমিনিয়াম ক্লৰাইডৰ উপস্থিতিত অনাৰ্দ্ৰ এলুমিনিয়াম ক্লৰাইডৰ উপস্থিতিত CH2 মাধ্যমত তেতিয়া এনিছলত প্ৰতিষ্ঠা হ'ব CH3 এটা অৰ্থ স্থানত সোমাব এটা পেৰা স্থানত সোমাব CH3Cl ৰ ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ CH3COCl ব্যৱহাৰ কৰিব পাৰোঁ বা আমি ব্যৱহাৰ কৰিব পাৰোঁ CH3COCl CH3COCl ব্যৱহাৰ কৰিলে CH3CO মানে CH3 ঠাইত COCH3 প্ৰতিস্থাপিত হ'ব এই যেটো CH3 আছে তাৰ ঠাইত COCH3 সেইটো প্ৰতিষ্ঠা হ'ব তাৰপিছত আহিলে নাইট্ৰেচন মানে NO2 মূলক আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম নাইট্ৰেচনৰ কাৰণে এনিছলৰ লগত গ্ৰাহ H2SO4 আৰু HNO3 গ্ৰাহ H2SO4 আৰু গ্ৰাহ HNO3 এই দুইটাৰে মিশ্ৰ এই মিশ্ৰটোৰ সৈতে এনিছলৰ বিক্ৰিয়া ঘটাব লাগিব বিক্ৰিয়া ঘটালে উৎপন্ন হ'ব এটা অৰ্থ নাইট্ৰো এনিছল আৰু এটা হ'ব পেৰা নাইট্ৰো এনিছল মানে এটা অৰ্থ পজিশনত সোমাব আৰু এটা পেৰা পজিশনত সোমাব এইখিনি আছিল ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকে লিখি ৰাখিব পাৰা এইখিনি হেলোজেনেশ্যন কেইবাটা উদাহৰণ দি থোৱা আছে ইয়াত তাৰ পাছত আহিলে ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন এইখিনি লিখি ৰাখিব পাৰা হেলোজেন আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম বেনজিন ৰিংটোত যেতিয়া OCH3 মূলকটো থাকিব তেনেকুৱা ক্ষেত্ৰত ফ্ৰিডেল-ক্ৰাফ্ট বিক্ৰিয়া লিখি ৰাখিব পাৰা এক্সাম্পল দিয়া আছে ইয়াত দুটা এক্সাম্পল দিয়া আছে লিখি ৰাখিবা
আৰু লাষ্টৰটো হৈছে নাইট্ৰেশ্যন অলৰেডি মই দেখুৱালোঁ নাইট্ৰেশ্যন ইয়াত এইটো মুখ্য উৎপাদিত আৰু ইয়াত এইটো মুখ্য উৎপাদিত পদাৰ্থ সো ইথাৰৰ প্ৰস্তুত প্ৰণালী ইথাৰৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম সকলোখিনি এই ভিডিঅ'টোতে সমাপ্ত হৈছে